হজৰত মহম্মদক কোনোবা এজন ব্যক্তিয়ে বেয়া ব্যৱহাৰ কৰিছিলে। এতিয়া আমাৰ কথা হৈছে কি, মোৰ বিশেষকৈ আমাৰ সংগঠনৰ মন্তব্য হৈছে হজৰত মহম্মদক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আমি সৰুতে কিতাপত হজৰত মহম্মদৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। তেওঁ এটা কথা কৈছিলে যে মিঠাই নিজে আনক এৰিবলৈ কোৱাৰ আগতে নিজে এৰাৰ কথা কৈছিলে, উপদেশতকৈ আহি ভাল বুলি কৈছিলে। আমি হজৰত মহম্মদক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। সকলো ধৰ্মকে মই সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আৰু দুদিনমানৰ আগত এটা আজান দিয়া নিদিয়াৰ লগতো এটা বিতৰ্ক আৰম্ভ হৈছে। আমি আজানক ভাল পাওঁ, আজান দিয়াটো কোনেও বন্ধ কৰিব নালাগে, সকলো ধৰ্মকে শ্ৰদ্ধা জনাব লাগে। আমাৰ ব্যক্তিগত মন্তব্য হৈছে বা আমাৰ জাতীয় সংগ্ৰামী অসমৰ মন্তব্য হৈছে আমি প্ৰতিটো ধৰ্মকে শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আৰু সকলোৱে শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে। আজান বন্ধৰ সম্পৰ্কত কেতিয়াও কোনো মন্তব্য প্ৰদান কৰিব নালাগে। আৰু এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰো যে সকলো ধৰ্মকে শ্ৰদ্ধা কৰিব লাগে। আৰু ইউনুছ তামুলীয়ে যোৱাকালি যিটো মন্তব্য দিছে আপোনাৰ কোনোবা এজন ব্যক্তিয়ে আপোনাৰ হজৰত মহম্মদক লৈ কোৱাৰ ওপৰত, এই ক্ষেত্ৰত মই তামুলী কথাখিনি মই বেয়া বুলি ক'বলৈ যোৱা নাই। হজৰত মহম্মদক কোনোবা এজন ব্যক্তিয়ে বেয়া ব্যৱহাৰ কৰিছিলে। এতিয়া আমাৰ কথা হৈছে কি, মোৰ বিশেষকৈ আমাৰ সংগঠনৰ মন্তব্য হৈছে হজৰত মহম্মদক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আমি সৰুতে কিতাপত হজৰত মহম্মদৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। তেওঁ এটা কথা কৈছিলে যে মিঠাই নিজে আনক এৰিবলৈ কোৱাৰ আগতে নিজে এৰাৰ কথা কৈছিলে, উপদেশতকৈ আহি ভাল বুলি কৈছিলে। আমি হজৰত মহম্মদক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। সকলো ধৰ্মকে মই সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আৰু দুদিনমানৰ আগত এটা আজান দিয়া নিদিয়াৰ লগতো এটা বিতৰ্ক আৰম্ভ হৈছে। আমি আজানক ভাল পাওঁ, আজান দিয়াটো কোনেও বন্ধ কৰিব নালাগে, সকলো ধৰ্মকে শ্ৰদ্ধা জনাব লাগে। আমাৰ ব্যক্তিগত মন্তব্য হৈছে বা আমাৰ জাতীয় সংগ্ৰামী অসমৰ মন্তব্য হৈছে আমি প্ৰতিটো ধৰ্মকে শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আৰু সকলোৱে শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে। আজান বন্ধৰ সম্পৰ্কত কেতিয়াও কোনো মন্তব্য প্ৰদান কৰিব নালাগে। আৰু এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰো যে সকলো ধৰ্মকে শ্ৰদ্ধা কৰিব লাগে। আৰু ইউনুছ তামুলীয়ে যোৱাকালি যিটো মন্তব্য দিছে আপোনাৰ কোনোবা এজন ব্যক্তিয়ে আপোনাৰ হজৰত মহম্মদক লৈ কোৱাৰ ওপৰত, এই ক্ষেত্ৰত মই তামুলী কথাখিনি মই বেয়া বুলি ক'বলৈ যোৱা নাই।